নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি বাস্তৱ সংখ্যাৰ চেপ্টাৰটোৰ কেইটামান ভিডিঅ' আমি এক্সাৰচাইজ 1.3লৈকে আলোচনা কৰিলোঁ। যদি তোমালোকে ভিডিঅ'বিলাক চোৱা নাই ডেছক্ৰিপশ্যনত লিংকবোৰ দি থৈ দিম, তোমালোকে সেই তাৰে পৰা গৈ ভিডিঅ'বিলাক চাই ল'বা। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বাস্তৱ সংখ্যাৰ এক্সাৰচাইজ 1.4। এক্সাৰচাইজ 1.4 আমি আলোচনা কৰিম, ঠিক আছে। তো তোমালোকে ধৈৰ্য সহকাৰে আৰু মনোযোগেৰে ভিডিঅ'টো চাবা। তো বোলা দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াতে কি আছে এক্সাৰচাইজ 1.4ত কি আছে যে পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তাৰ, ৰেচনেল নাম্বাৰছ এণ্ড দিয়াৰ ডেচিমেল এক্সপানশ্যন, হয়নে? যে পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তাৰ কেনেকৈ আমি যে পাইছিলোঁ আগতে পৌনপুণিক বুলি এটা শব্দ পাইছিলোঁ, হয়নে? কিমান দিন দশমিকৰ পিছত কিমান ঘৰলৈ যায়, এই বিস্তাৰ যিটো এক্সপানশ্যন এইটোক কোৱা হয় দশমিক বিস্তাৰ, হয়নে? আৰু পৰিমেয় সংখ্যাবিলাক আমি পাইছিলোঁ পি বাই কিউ আকাৰত থাকিব লাগিব। ইয়াৰে চোৱা তোমালোকৰ 3টা উপপাদ্য দিয়া আছে আৰু সেই উপপাদ্যকেইটা এতিয়া আমি এই ভিডিঅ'ৰ জৰিয়তে প্ৰমাণ নকৰোঁ। এইবিলাক তোমালোকৰ কিতাপত দিয়া আছে, চালে অলপ ভালকৈ চালে গম পাবা হা। অলপ খালি মনত কৰাৰ কাৰণে উপপাদ্যকেইটা মই ইয়াত লিখিছোঁ আৰু ইয়াৰ সহায়তে আমি কি কৰিম এক্সাৰচাইজৰ অংককেইটা কৰিম। তো চোৱা উপপাদ্য তোমালোকৰ 1.5ত দিয়া আছে যে ধৰা এক্স এটা পৰিমেয় সংখ্যা, এক্স এটা পৰিমেয় সংখ্যা ধৰিব দিছে যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত, এইটো সমাপ্ত, ঠিক আছে, পৰিসমাপ্ত তাৰ মানে কি এণ্ড হৈ যায়, যাৰ দশমিক কেইটামান দশমিকৰ ঘৰৰ দশমিকৰ পিছত কেইটামান ঘৰ যোৱাৰ পিছত শেষ হৈ যায়, হয়নে? টাৰ্মিনেটিং, ইংৰাজীত কোৱা হয় টাৰ্মিনেটিং, অৰ্থাৎ শেষ হৈ যায়, সেইটো হ'ল পৰিসমাপ্ত। আৰু তাৰ আন এটা নাম হ'ল সাৱধি। তেতিয়া এক্সক, এই এক্স যিটো আমি পৰিমেয় সংখ্যা ধৰিলোঁ, এক্সক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি, অৰ্থাৎ পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি। দশমিক বিস্তৃতিটো দশমিক বিস্তৃত হ'ব লাগিব আৰু সেইটো কি যদি আমি এটা সময়ত শেষ হৈ যায়, দশমিকৰ পিছত যদি আমাৰ হৰণ কৰোঁতে কৰোঁতে শেষ হৈ যায়, তেতিয়াহ'লে আমি তাক কি কৰিব পাৰোঁ পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত পি কিউ সহমৌলিক। আৰু কি পৰিমেয় হ'লে কি হ'ব লাগিব, সেইটো সহমৌলিক হ'ব লাগিব। তদুপৰি কিউৰ মৌলিক উৎপাদকীকৰণটো, অৰ্থাৎ কিউৰ যিটো মান হ'ব, কিউৰ মৌলিক উৎপাদকীকৰণটো, কিউৰ মানটো মৌলিক উৎপাদকত ভাগ কৰিলে কি হ'ব 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ, য'ত n mবোৰ অবিয়োগাত্মক সংখ্যা, হয়নে? n আৰু m টো এনেকুৱা হ'ব লাগিব, ঋণাত্মক হ'ব নোৱাৰে, অৰ্থাৎ নিগেটিভ সংখ্যা হ'ব নোৱাৰে, সেইটো যোগাত্মক সংখ্যা হ'ব লাগিব। আৰু চোৱা কি হ'ব লাগিব 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m, n আৰু m 2ৰ পাৱাৰ n আৰু 5ৰ পাৱাৰ m এনেকুৱা আকাৰত হ'ব লাগিব। অৰ্থাৎ আমি 10ৰ ঘাতত যদি প্ৰকাশ কৰিব পাৰোঁ, চাবা ইয়াৰ পিছত আমি যেতিয়া অংক কৰিম তেতিয়া ভালদৰে বুজি পাবা। সদ্যহতে উপপাদ্যখিনি অলপ মনত ৰাখা। কি মনত ৰাখিব লাগিব, এক্স এটা পৰিমেয় সংখ্যা হ'ব আৰু সেই পৰিমেয় সংখ্যাটো সাৱধি হ'ব, অৰ্থাৎ পৰিসমাপ্ত হ'ব, শেষ হ'ব। কেতিয়া হ'ব, যে তাক আমি এক্সক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত পি কিউটো হ'ল সহমৌলিক আৰু কিউৰ উৎপাদকীকৰণটো কি হ'ব 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ হ'ব, য'ত n আৰু m কি হ'ব অবিয়োগাত্মক হ'ব। এইটো এটা উপপাদ্য। তাৰপিছত আৰু এটা উপপাদ্য আছে চোৱা, উপপাদ্য 1.6ত কি দিয়া আছিল, এক্স ইকুৱেল টু পি বাই কিউ এটা পৰিমেয় সংখ্যা, হয়নে? এক্স এটা পৰিমেয় সংখ্যা, পি বাই কিউ আকাৰৰ এটা পৰিমেয় সংখ্যা, যাতে এন এম অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত, এন আৰু এম অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত কিউ হৰটোৰ, যেতিয়া হৰ থাকিব, হৰটো কি আছে কিউ আছে, কিউ হৰটোৰ মৌলিক উৎপাদকীকৰণৰ 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ হয়। একে কথাই আছে, তেন্তে এক্সৰ এটা পৰিসমাপ্ত, অৰ্থাৎ শেষ সাৱধি দশমিক বিস্তৃতি আছে। এই কথাটোৰেই এটা শ্বৰ্টকাটত এনেকৈ লিখিছে চোৱা, এইটোৰে হ'ল উপপাদ্য এইটো। তাৰমানে এই কথাখিনিক সহজকৈ বুজোৱাৰ কাৰণে এনেকৈ লিখিছে যে এক্স এটা পৰিমেয় সংখ্যা হ'ব, পি বাই কিউ আকাৰৰ হ'ব আৰু কিউৰ মানটো কি হ'ব, কিউৰ উৎপাদকীকৰণটো কি হ'ব, উৎপাদকীকৰণ 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ হ'ব, য'ত n আৰু m টো কি হ'ব অবিয়োগাত্মক সংখ্যা হ'ব লাগিব, ঠিক আছে। এটা কথা জানিলোঁ। তাৰপিছত চোৱা আৰু এটা আছে চোৱা, যে 1.7ত ধৰা এক্স ইকুৱেল টু পি বাই কিউ,
এক্স এটা পৰিমেয় সংখ্যা এক্স ধৰিলোঁ, সেইটো পি বাই কিউ আকাৰত থাকিব। এতিয়া কিউৰ মৌলিক উৎপাদকীকৰণটো 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ নহয়। যদি এক্সটো পৰিমেয় সংখ্যা হয় পি বাই কিউ আৰ্হিৰ হল ঠিকে আছে, কিন্তু কিউৰ যিটো মৌলিক উৎপাদকীকৰণ কৰিম তাতে যদি 2 টু দি পাৱাৰ n বা 5 টু দি পাৱাৰ m আৰ্হিৰ নহয়, আৰু য'ত n m টো অবিয়োগাত্মক সংখ্যা, n m টো অবিয়োগাত্মক সংখ্যা একেই থাকিব, কিন্তু পি বাই কিউ আৰ্হিৰ 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ নহয়, কোনটো কিউটো। তেতিয়া তাক কি বুলি কোৱা হ'ব, তেন্তে এক্সৰ এটা দশমিক বিস্তৃতি থাকিব, সেই এক্সৰ পৰিমেয় সংখ্যাটোৰ এটা দশমিক বিস্তৃতি থাকিব যি অপৰিসমাপ্ত বা নিৰৱধি আৰু পৌনঃপুনিক, অৰ্থাৎ শেষ নহয়, নন টাৰ্মিনেটিং, শেষ নহয়, নিৰৱধি আৰু পৌনঃপুনিক, মানে বাৰে বাৰে ওলাই থাকিব পাৰিব। ঠিক আছে, এইকেইটা হ'ল আমাৰ মেইন উপপাদ্য। এই উপপাদ্যৰ সহায়ত আমি কি কৰিম, 1.4ৰ কিছুমান অংক আমি কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো বোলা আমি আৰম্ভ কৰোঁ। চোৱা কি কৈছে, 1 নম্বৰটো কি আছিল, দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা কোনবোৰৰ অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। তো আমি কি কৰিব লাগে, এইটো চাব লাগে যে কোনটো পৰিমেয় দশমিক বিস্তৃতিটো কি হয়, টাৰ্মিনেটিং অৰ্থাৎ শেষ হৈ যায়, আৰু কোনটোৰ শেষ হৈ নাযায়। তো শেষ হৈ যদি যায় তেতিয়াহ'লে কি হ'ব, 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আকাৰৰ হ'ব, আৰু n m টো কি হ'ব, অবিয়োগাত্মক হ'ব। আৰু যদি আমি পাওঁ, এইটো যদি ভাঙি আমি পাওঁ যে 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ নহয়, তেতিয়াহ'লে তাক কি বুলি ক'ব পাৰিম, যে অপৰিসমাপ্ত আৰু নিৰৱধি, সমাপ্ত বা নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব। ঠিক আছে, তো আমি এইটো কৰোঁ, এটা কৰি চাওঁ। এইটো কৰিলে কি হ'ব, এইটো চোৱা, এইটো ওপৰতো 13 থাকিল হয়নে, এবাৰ এইটো কৰা 3 1 2 5 3 1 2 5, এই কিউটোৰ এইটো হ'ল কিউ, এইটো হ'ল পি, এইটো হ'ল কিউ, কিউটোৰ কি কৰিব লাগিব, মৌলিক উৎপাদকীকৰণ। গতিকে আমি মৌলিক উৎপাদকীকৰণ কৰোঁ, 5ৰে যাব, কিয় এককৰ ঘৰত 5 আছে, গতিকে 5 6 বাৰ হয়নে, 5 2 বাৰ, 5 2 গুণ 10, 2 12 5 5 বাৰ। তাৰপিছত চোৱা 5 দিলে কিমান বাৰ যাব, 125 বাৰ যাব। তাৰপিছত 5 দিলে কিমান বাৰ যাব, 5 5 গুণ 25 হয়নে, 5 25 125। তাৰপিছত 5 5 বাৰ হয়নে, এবাৰ চোৱা 1 2 3 4 5, 5টা 5 হ'ল, অৰ্থাৎ 5 টু দি পাৱাৰ 5 হ'ল হয়নে, 5 টু দি পাৱাৰ 5 বুলি আমি লিখিব পাৰোঁ। এই সংখ্যাটোক আমি কি বুলি লিখিব পাৰোঁ, 5 টু দি পাৱাৰ 5 বুলি লিখিব পাৰোঁ। আৰু কি লিখিব পাৰোঁ, ইয়াত একো নাই, মানে ইয়াত এটা যদি আমি পূৰণ কৰোঁ 2 টু দি পাৱাৰ 0, 2 টু দি পাৱাৰ 0 মানে কি, আমি যে সূচক আৰু ঘাতত শিকি আহিছিলোঁ, কি পাইছিলোঁ, যে বেজৰ পাৱাৰ যদি 0 হয় তেতিয়াহ'লে যিকোনো বেজৰ পাৱাৰ যদি 0 হয় তেতিয়াহ'লে সংখ্যাটো কি হয়, 1 হয়। অৰ্থাৎ আমি ইয়াতে যদি এনেকৈ লিখোঁ যে পূৰণ 1 লিখিলোঁ, এবাৰ আমি এই সংখ্যাটোক এনেকৈ লিখিব পাৰোঁ 13 5 টু দি পাৱাৰ 5 ইনটু 2 টু দি পাৱাৰ 0, লিখিব পাৰোঁনে, নিশ্চয় পাৰোঁ। 1ৰ সলনি আমি কি লিখিলোঁ, 2 টু দি পাৱাৰ 0 লিখিলোঁ হয়নে। এইবাৰ চোৱা এইটো কি হৈছে, পি বাই কিউ আৰ্হিৰ হৈছে, আৰু কিউৰ মানটো উৎপাদকীকৰণত আমি কি লিখিব পাৰিছোঁ, এইটো কেনেকুৱা হৈছে, এইটো আমাৰ পি বাই কিউ আকাৰৰ হৈছে, এই কিউৰ মানটো আমাৰ কেনেকুৱা হৈছে, 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ হৈছে হয়নে, আৰ্হিৰ হৈছে, নিশ্চয় হৈছে। তো এইটো আমি কি বুলি ক'ব পাৰোঁ, এইটো হ'ল সাৱধি। গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ, এইটো এটা সাৱধি হ'ব, অৰ্থাৎ ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব, পৰিসমাপ্ত হ'ব, শেষ হৈ যাব। ঠিক আছে, বুজি পাইছা এইটো। এবাৰ কি আছে চোৱা, 17/8 হয়নে, এইটো আমি এনেকৈ লিখিব পাৰোঁ, ওপৰত 17 ৰাখিলোঁ, এবাৰ 8টো আমি কি লিখিব পাৰোঁ, 2 টু দি পাৱাৰ কি লিখিব পাৰোঁ, 3 লিখিব পাৰোঁ, ইনটু কি লিখিব পাৰোঁ, 5 টু দি পাৱাৰ 0 লিখিব পাৰোঁ হয়নে, নিশ্চয় পাৰোঁ। এনিথিং টু দি পাৱাৰ 0 ইকুৱেল টু 1,
গতিকে আমি এইটো আকাৰত লিখিলোঁ পি বাই কিউ আকাৰত আছে কিউৰ উৎপাদকীকৰণত এইখিনি পালোঁ তো ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ ইয়াত আমাৰ এম এন ইকুৱেল টু কিমান আছে এন ইকুৱেল টু 3 আৰু এম ইকুৱেল টু 0 হয়নে আমি কি পালোঁ ইয়াত এন ইকুৱেল টু 3 পালোঁ এম ইকুৱেল টু 0 পালোঁ যিবোৰ কি যিবোৰ হ'ল অবিয়োগাত্মক সংখ্যা তো আমাৰ উপপাদ্য কি আছিল যে যদি x ইকুৱেল টু পি বাই কিউ কিউৰ উৎপাদকীকৰণত 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আকাৰত পোৱা যায় আৰু n আৰু m অবিয়োগাত্মক হয় তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব পৰিসমাপ্ত বা সাৱধি হ'ব গতিকে এইটো কি হ'ব পৰিসমাপ্ত বা সাৱধি দশমিক বিস্তৃত থাকিব হয়নে সাৱধি দশমিক বিস্তৃতি থাকিব দশমিক বিস্তৃতি থাকিব ক্লিয়াৰ হৈছে বুজিছা আৰু এটা কৰোঁ এবাৰ চোৱা 64/455 হয়নে ইয়াতে 64 লিখিলোঁ ইয়াতে আমাৰ ওপৰটোৰ লগত কোনো মেল নাই আমাৰ তলৰটোৰ লগতহে মেল হয়নে তলৰটোহে আমাৰ আচল গতিকে আমি কি কৰোঁ ইয়াক উৎপাদকীকৰণ কৰোঁ গতিকে 4 5 5 ল'লোঁ তো প্ৰথম আমি 5 এৰে হৰণ কৰিম যিহেতু একক বৰ্গত 5 আছে তো আমি কিমান পালোঁ 9 to 1 পালোঁ 9 to 1 টোক আমি কিহেৰে পূৰণ কৰিব পাৰোঁ 5 এৰে এইবাৰ নাযায় হাতেৰে চোৱা হাতেৰে গ'লে কিমান হ'ব 7 একবাৰ 2 2 21 7 তিনিবাৰ হয়নে আমি কি পালোঁ ইয়াতে চোৱা এতিয়া আমি কি পালোঁ এনেকুৱা পালোঁ 5 1 into 1 7 to the power 1 into 13 to the power 1 এনেকুৱা পালোনে এনেকুৱা পাইছোঁ তো আমি তলৰ যিটো সংখ্যা আছে এই সংখ্যাটো মৌলিক উৎপাদকীকৰণ কৰিলে আমাৰ কি পোৱা যায় 5 to the power 1 7 to the power 1 13 to the power 1 কিন্তু এইটো কেনেকুৱা আকাৰত নাই 2 to the power n আৰু 5 to the power m আকাৰত নাই আছে নেকি আকাৰত নাই যিটো কিউৰ মান এই যিটো মান এইটো মান কি আকাৰত নাই এনেকুৱা আকাৰত নাই গতিকে আমি এই সংখ্যাটোক এই পৰিমেয় সংখ্যাটোক আমি কি পাম যে অপৰিসমাপ্ত যদি নাথাকে অপৰিসমাপ্ত তাৰ বা নিৰৱধি যাক নন টাৰ্মিনেটিং বুলি কোৱা হয় কি থাকিব নিৰৱধি দশমিক বিস্তৃতি থাকিব মোৰ আখৰবোৰ বেয়া বুজি নাপালে ক'বা হা ঠিক আছে কমেণ্টত জনাবা বুজি নাপালে তো বুজি পাইছা যে এই যিটো পৰিমেয় সংখ্যা দিয়া আছে এই সংখ্যাটোক আমি কি কৰিব লাগে তলত পি বাই কিউ আকাৰত দিয়া আছে কিউটো আমি উৎপাদকীকৰণত ভাঙিব লাগিব আৰু সেইটো ভঙাৰ পিছত কেনেকুৱা আকাৰ হ'ব লাগিব 2 to the power n 5 to the power m আকাৰত হ'ব লাগিব আৰু n আৰু m টো কি হ'ব লাগিব অবিয়োগাত্মক হ'ব লাগিব ইয়াতে আমি 2 to the power n আৰু 5 to the power m আকাৰত পোৱা নাই যদিও আমাৰ n আৰু m টো কি অবিয়োগাত্মক হৈ আছে কিন্তু এইটো আৰ্হিৰে নহয় গতিকে এইটো কি হ'ব যদি এনেকুৱা চৰ্ত পূৰণ কৰে তেতিয়াহ'লে সেই সংখ্যাটো হ'ব অপৰিসমাপ্ত নিৰৱধি দশমিক বিস্তৃত থাকিব অৰ্থাৎ অপৰিসমাপ্ত আৰু পৌনপুনিক দশমিক বিস্তৃতি থাকিব ঠিক আছে ক্লিয়াৰ হৈছে এবাৰ চোৱা 4 নম্বৰ চোৱা কি আছে 15/1600 1600ক ভাঙা কি লিখিব পাৰা 1600 তো ইয়াতে শূন্য আছে গতিকে 2 এৰে দিয়া 2 8 0 0 এতিয়া 2 4 0 0 এতিয়া 2 2 0 0 2 1 0 0 2 5 0 2 তাৰপিছত 5 5 হয়নে এবাৰ চোৱা 5ৰ স্কুৱেৰ আৰু
2 1 2 3 4 5 6 অর্থাৎ 2 টু দি পাৱাৰ 6 ইনটু 5 টু দি পাৱাৰ 2 হয়নে এনেকৈ লিখিব পাৰোঁ এই 16টোক আমি যদি মৌলিক উৎপাদকত ভাঙো তেতিয়াহ'লে আমি এনেকুৱা ঘাটি আকাৰত লিখিব পাৰোঁ তো এতিয়া চোৱা এইটো কি হৈছে 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n আকাৰত হৈছে ইয়াত এইটো আকাৰত হৈছে গতিকে ইয়াত n ইকুৱেল টু 6 আৰু m ইকুৱেল টু কি হৈছে 2 যি অবিয়োগাত্মক হয়নে অবিয়োগাত্মক গতিকে সংখ্যাটো কি হ'ব গতিকে সংখ্যাটো কি হ'ব পৰিসমাপ্ত বা সাৱধি দশমিক বিস্তৃতি থাকিব দশমিক বিস্তৃতি থাকিব ক্লিয়াৰ হৈছে বুজি পাইছা এবাৰ চোৱা 5 নম্বৰ কি আছে এইটো চোৱা কি আছে 29 আৰু 347 আমি জানো কাৰ ঘন আমি জানো ইতিমধ্যে আমি ঘন পাই আহিছোঁ ঘনমূল পাই আহিছোঁ গতিকে 343টো হ'ল 7ৰ ঘন হয়নে 7ৰ ঘন গতিকে এইটো কি নাই এইটো কেনেকুৱা আকাৰত নাই 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ নহয় কি নহয় এইটো আৰ্হিৰ নহয় কোনটো নহয় এই কিউৰ যিটো উৎপাদকীকৰণ কৰিলোঁ এইটো আৰ্হিৰ নহয় তো সেইকাৰণে আমি কি কৰিব পাৰোঁ সংখ্যাটো এতেকে সংখ্যাটো কি হ'ব সংখ্যাটো কি অপৰিসমাপ্ত বা নিৰৱধি দশমিক বিস্তৃতি থাকিব দশমিক আৰু পৌনপুণিক দশমিক বিস্তৃতি থাকিব ঠিক আছে ক্লিয়াৰ হৈছে পাইছা বুজি এবাৰ চোৱা 6 নম্বৰটো এইটো কি দিয়া আছে 2 টু দি পাৱাৰ এইটোতো দিয়াই আছে গতিকে এইটো কি হ'ব এইটো সাৱধি হ'ব এইটো কি হ'ব সাৱধি হ'ব নেক্সট এইটো চোৱা এইটো কি দিয়া আছে এইটো চোৱা এইটোত কি দিয়া আছে 2 টু দি পাৱাৰ ঠিকে দিয়া আছে 5 টু দি পাৱাৰ ঠিক দিয়া আছে কিন্তু এইটো বেছিকৈ দিয়া আছে হয়নে এইটো বেছিকৈ দিয়া আছে গতিকে কি হ'ব এইটো আমাৰ 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ নহয় তো নহ'লে কি হ'ব এইটো কি হ'ব অপৰিসমাপ্ত আৰু বাকীখিনি হ'ব ঠিক আছে অপৰিসমাপ্ত বা নিৰৱধি আৰু পৌনপুণিক দশমিক বিস্তৃতি থাকিব ঠিক আছে নম্বৰ চোৱা 6 15 হয়নে 3ৰে হৰণ কৰা 3ৰে হৰণ কৰিলে 2 ইয়াতে হ'ল 5 গতিকে 2 বাই কি হ'ব 5 1 গতিকে ইয়াতে কি নাই ইয়াতে কি আছে এইটো 2 টু দি পাৱাৰ 0 এটা আছে হয়নে 0 এটা আছে গতিকে এইটো কি হ'ব এইটোৰ আকাৰ কি হ'ব 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আকাৰৰ হয়নে আকাৰৰ য'ত n ইকুৱেল টু 0 আৰু m ইকুৱেল টু কিমান 1
অবিয়োগাত্মক অবিয়োগাত্মক বিয়োগাত্মক গতিকে গতিকে কি হ'ব সংখ্যাটো কি হ'ব সাৱধি সাৱধি দশমিক বিস্তৃতি থাকিব 6 নম্বৰটো চোৱা এইটো কি আছে 77 বাই 7 এৰে কাটা থাকিব 11 7 এৰে কাটিলে কিমান থাকিব 7 এৰে কাটিলে 30 হয়নে এতিয়া কি হ'ব 5 6 গুণ 30 2 15 গুণ 30 5 6 গুণ 30 গতিকে কি হ'ল 11 এতিয়া হ'ল 2 1 into 3 into 1 into 5 হয়নে এনেকুৱা আকাৰত হৈ গ'ল ইয়াতে কি আকাৰত নাই 2 to the power n 5 to the power m আকাৰত নাই এইটো আকাৰত নাই গতিকে এইটো কি হ'ব অপৰিসমাপ্ত 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 আৰু অপৰিসমাপ্ত হোৱাৰ লগে লগে এই গোটেইখিনি হ'ব বিস্তৃতিত থাকিব ঠিক আছে অপৰিসমাপ্ত বা নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতিত থাকিব ক্লিয়াৰ হৈছে ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি এক্সাৰচাইজ 1.4 2 নম্বৰৰ পৰা বাকীকেইটা অংক কৰিম